আসসালামু আলাইকুম নমস্কাৰ আজি আকৌ গুৱাহাটী ধৰ্ষণৰ ক্ষেত্ৰক লৈ আকৌ আজি লাইভত আহিছো বাৰু প্ৰথম যেতিয়া ইয়াৰ কাৰণে মই মাত দিলো প্ৰথমটো মই মাত দিলো তাৰ আগলে ওলোৱা নাছিলে বাৰু যি হওক মাত দিয়াৰ পিছত লাহে লাহে আমাৰ ভাইসকল কিছু ওলাই কেনে মাত দিলে ভাল লাগিলে মাত দিয়াৰ কাৰণে ভাল লাগিছে বহুতে মাত দি আছে এতিয়া লাহে লাহে মাত দিছে কিন্তু আজিও কিন্তু সেই দল সংগঠন বিলাকক দেখা নাপালো যি দল সংগঠনে কিন্তু ঢিঙৰ ক্ষেত্ৰত ওলাই আহিছিল সেই মহিলা বিলাকক দেখা নাপালো যেতিয়া ঢিঙৰ ক্ষেত্ৰত তেখেতসকলে একদম ৰাস্তাত বাগৰি ওলাই আহিছিল আজি কিন্তু কাকুকে সেই সকলক দেখা নাপালো যি সকলে একদম চিঞৰ বাখৰ কৰি কিনে একদম মানে এটা ধৰ্ষণ এটা অপৰাধক আসলে ধৰ্মৰ লৈ পৰিৱৰ্তন কৰি দিছিল আজি হে একাংশ মিডিয়াকো দেখা নাপালো যি একাংশ মিডিয়াই প্ৰত্যেকটো বাৰে যেতিয়া মুছলমানৰ নাম ওলাই তেতিয়া তাক 10 বাৰকে কয় আৰু প্ৰত্যেকটো বাৰে তাতে কিন্তু ধৰ্মৰ কথা নাহে মানে এনেকুৱা কয় অমুকটো হুসেন অমুকটো আলী কিন্তু এইবাৰৰ ক্ষেত্ৰত তেখেতৰ মুখৰ পৰা কিন্তু সেই উপাধিকিটা নুলালে কিন্তু এইবাৰ কিন্তু সেই মিডিয়া চেনেলত দেখা পালো তেখেতসকলে কলে অপৰাধী ধৰ্ম নাই সঁচা কথা অপৰাধী ধৰ্ম নাই সঁচাকে অপৰাধী ধৰ্ম নাই সঁচা কথা আৰু এটু যেতিয়া আমি কৈ থাকো তেতিয়া কয় যে অপৰাধী ধৰ্ম নাই কৈ থাকো তত কিন্তু গুটে গিটাটো মুছলমানে ওলাই হয়নে যেতিয়া 9 জনকে হিন্দু ওলালে তেতিয়া কথাটো কি হল অপৰাধী ধৰ্ম নাই আৰু আমি মানিছো অপৰাধী ধৰ্ম নাই ভাল কথা অপৰাধী ধৰ্ম নাই কিন্তু আজি হে উপাধিকিটা কবলৈ সাহস নহলে কিন্তু মিডিয়া যি মিডিয়াই যদি এজন মুছলমানৰ যদি হি হয় নহয় যদি হেতু অপৰাধ কৰিছে নকৰিছে ঠিক নাই কিন্তু যদি নামটো ওলাইছে তাক 10 বাৰ কব 10 বাৰ আৰম্ভণিতে কব অমক হুসেন অমক আলী অমক আহমেদ অমুকত জড়িত খণ্ডযুক্ত নাগৰিক আজি কিন্তু তেখেতসকলৰ মুখত নাম গীটাৰ বাহিৰে উপাধিখিনি কবলৈ কাৰণে শক্তি নহল ভাল লাগিছে কিন্তু কাৰণ উপাধিকিতে কোৱাৰ লগে জনগোষ্ঠী বিলাকৰ নাম আহে আৰু মই ভাবো এজন দুজনৰ ভুলৰ বাবে গোটেই জনগোষ্ঠীৰ কিতিয়া দুখ নাথাকে তেনেকৈ এজন দুজন মুছলমান মানুহে ভুল কাম কৰিলে গোটেই মুছলমান মানুহখিনিয়ে বেয়া হৈ নাযায় এই আজি যেনেকৈ আপোনালোকে কৈছে নহয় ধৰ্ষণকাৰী হওক অপৰাধী কিতিয়া ধৰ্ম নাথাকে এই আমাৰ ক্ষেত্ৰতো আপোনালোকে যেতিয়া বজাব নহয় মিডিয়াত এই এখাৰ কথা আৰম্ভণি কৰিব যে অপৰাধী ধৰ্ম নাথাকে যেনেকৈ আজিও আপোনালোকে মিডিয়া চেনেলত যেতিয়া আপোনালোকে কবলৈ সাহস কৰা নাই নহয় এই উপাধিখিনি এই আমাৰ ক্ষেত্ৰতো সেই একেই ধৰণৰে কাম কৰিবচোন আজিতো আৰক্ষীৰ বন্দুকতটো গুলি নাই আজি কোনোবা দাবী কৰিছে নে হেগিটাৰ ওপৰত এনকাউন্টাৰ হ'ব লাগে এতিয়া কিছু একাংশই কৈছে পইচা দিহে আনিছিলে 1000 টকা দি কিনেহে আনিছে পইচা দিহে আনিছে কি বেয়া কাম কৰিছে পইচা দি আনিছে কি বেয়া কাম কৰিছে ঠিক আছে দুইজনে আনিছে মানিলো আপোনালোকৰ কথা দুইজনে আনিছে বাকি কেজনে কি কৰিলে বাকি কেজনে ধৰ্ষণ কৰা নাই জানো 9 জন আছিল নহয় এইবিলাক হইকল বেয়া কথা যেতিয়া সমৰ্থন আপোনালোকৰ কিছু একাংশই কমেন্টৰ জৰিয়তে হক বা বিভিন্ন চাই থাকো নহয় কিছু একাংশই কৈছে যে হিন্দুৱে হিন্দুক কৰিছে তততো মিয়াক কৰিব যোৱা নাই কিয় তৰি চিঞৰ বাখৰ কৰিছ আৰে ভাই কি হিন্দু যুৱতী নহয় এজন ধন কলিতা তেখেতৰ নাম কৰিছো ধন কলিতা তেখেতে কৈছে ঠিক আছে তেখেতে কৈছে হিন্দুৱে হিন্দুক কৰিবলৈ কৈছে তততো মিয়াক কৰিবলৈ যোৱা নাই কি হিন্দু যুৱতীৰ সন্মান নাই নেকি মানে হিন্দু যুৱতীৰ কি ধৰ্ষণ কৰা অধিকাৰ আছে নেকি কথাটো হেতু ন হিন্দু যুৱতীৰ ধৰ্ষণ কৰা অধিকাৰ আছে নেকি আমিতো ভাবো কোনো যুৱতীৰে অধিকাৰ নাই কোনো যুৱতীকে ধৰ্ষণ কৰা অধিকাৰ নাই আৰু গোটেই মহিলাক এতিয়া আমি কলে এটা বেয়া পাব হিন্দু ধৰ্মত দেৱীৰ দৰ্জা দিছে দেৱী আৰু তাৰ পিছত কিছু একাংশ যেতিয়া এনেকুৱা কথা কৈ দিয়ে যে হিন্দুৱে হিন্দুক কৰিবলৈ গৈছে তত মিয়াক কৰিব যোৱা নাই তেতিয়া বেয়া লাগে যে তেতিয়া দেৱীৰ মৰ্যাদাটো ক'ত গ'ল ঠিক আছে কলে বহুত কিছু কথা কবলৈ পাৰি কিন্তু আজি সেই কাৰণে কৈছো এটা কথা যে অপৰাধী খদাই অপৰাধী চকুদি চাব আমাৰো আছে মুছলমানৰ নাই বুলি নকওঁ আমাৰো বহুত বেছিহে আছে দিয়ক বেছি বুলিয়ে মানিছো আমাৰ অপৰাধ বহুত বেছি বুলি মানিছো ঠিক আছে কিন্তু আমাৰটো ভাল মানুহ আছে নহয় ভাল মানুহ আছে তেতিয়া হলে আমাৰ ক্ষেত্ৰতো এই ভূমিকাটোই লব আজি যেতিয়া আপোনালোকে ভূমিকাটো লৈছে আজি সঁচাকে আচৰিত মানিছো কিন্তু দেই কেনেকুৱা মানে স্বাৰ্থপৰ হ'ব পাৰিব কি আজি সেই যি মুখ্যমন্ত্ৰীয়ে লিজ দিয়ে ভাই মুছলমান হলে লিজ ওলাই যায় সেই মুখ্যমন্ত্ৰীৰ আজি কিন্তু এই মুখ্যমন্ত্ৰীৰ লিজটো দূৰৰ কথা মাত মাতা নাই তাৰ বিষয়ে এটা
এটা হেতুৰ দুইমুখীয়া এটা বস্তু দেখা পালো দ্বিতীয় নম্বৰ কথা অসমৰ যি একাংশ কিছুমান দল সংগঠন আছে হে জিয়ে সংগঠনে হওক বা যি মহিলা কিছুমান আছে অলপ কিবাটা হলে জাপ মাৰি উঠে কিন্তু এতিয়া হে সকলকো কিন্তু দেখা নাপালো লাজ লাগে আসলে যে তেখেতসকলে মহিলাৰ ক্ষেত্ৰতো যে ধৰ্ম বিচাৰি লৈছে ধৰ্ষণৰ ক্ষেত্ৰতো তেখেতসকলে কি কম আৰু ধৰ্ম বিচাৰি লৈছে ধৰ্ষণৰ ক্ষেত্ৰত সেইগৰাকী যিগৰাকী মহিলাক পইচা দি আনা বুলি কৈছে সেইগৰাকী মহিলা চকুদি তেজ ওলাই গৈছে পইচা দি আনাৰ পিছত মানে কি তেজ ওলাই কিনে মাৰিব নেকি তাই মাৰি মেলি 9 জনে মানে দিব লাগিব মানে কামটো কৰিব লাগিব আৰু সেই লৰাগিতাই ইমান ধুনীয়াকে হিতক কব দিছে আৰু মিডিয়া চেনেলত কি বুজিছে 1000 টকা টানিছে 1000 টকাত লৈ গৈছে 1000 টকা যায় আৰে ভাই মহিলাৰ সম্মান নাই নেকি মহিলাৰ মান মৰ্যাদা নাই 1000 কৈ আছা 9 জন মানুহে যেতিয়া সেই মাইকীজনীৰ লগত বেয়া কামটো কৰিছে হেয়া অপৰাধ আৰু সেই বয়সীয়া লৰাগিটা চাবা হেগিটা 10 কি বুলি কয় 18 বছৰ বা 23 বছৰ বয়সৰ লৰাই মন্দিৰৰ নিচিনা এটা পবিত্ৰ স্থানত যাই কিনে তাত ভাং খায় মন্দিৰৰ নিচিনা পবিত্ৰ স্থানত যাই কিনে ড্ৰাগছ খায় মন্দিৰৰ নিচিনা পবিত্ৰ স্থানত ছোৱালী লৈ যায় তাত কি কৰে ফিজিক্যাল ৰিলেশন মনায় হয়নে তে হে মন্দিৰৰ মান মৰ্যাদা ক'ত থাকিলে আমাকতো বহুত বেয়াই কৈ দিছুন হে মন্দিৰৰ মান মৰ্যাদা ক'ত থাকিলে এতিয়া যে মুছলমান ড্ৰাগছ মুছলমান চুৰ মুছলমান ৰেপিছ মুছলমান অমুক কৈ থাকে আজি দেখোন 18 বছৰ বা 23 বছৰৰ ল'ৰা তাত ভাং খাই পৰি আছে তাতে ইহতে ইমান হিতৰ মানসিকতা লেতেৰা হৈ গৈছে যে হিতে ড্ৰাগছ খাই বহি আছে তাতে হিতে ছোৱালী আনি কিনে বেয়া কাম কৰিছে এটা হেকুনো ভয় নাই যে কালি যদি আৰক্ষীয়ে ধৰে কিবাটা হ'ব নেকি এটা ভয় নাই হয়নে তে বেয়া সকলোতে আছে হেয়া না কি হিন্দু হওক না মুছলমান হওক ধৰ্ম আনিব নালাগে বেয়া মানুহ থাকে মানুহৰ মন থাকে মানুহৰ মস্তিষ্ক থাকে আৰু সেই বেয়া মানুহটোক আমি বেয়া বুলিয়ে ক'ব লাগিব আৰু তাৰ উপাধি বা তাৰ নাম লৈ কিনে গোটেই ধৰ্মটোক বা গোটেই জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰোৰে নাই আৰু সেই ভূমিকা যেতিয়া আজি আপোনালোকৰ 9 জন উলাওতে আপোনালোকে সেই ভূমিকা যেতিয়া ধুনিয়াকে কৰিছে তেতিয়া হলে আমাৰো যেতিয়া কোনবা মুছলমানৰ নাম উলাই সেই ভূমিকাকে আপোনালোকে পালন কৰিব কি হয় মুছলমান নাম এটা উলাইছে কিন্তু গোটেই মুছলমান কমটো অপৰাধী নহয় গোটেই মুছলমান কমটো ধৰ্ষণকাৰী নহয় গোটেই মুছলমান কমটো চুৰ নহয় গোটেই মুছলমান কমটো ডকাইত নহয় আছে হেতৰ মাজত অপৰাধী নিচিনাকে চাম কিন্তু ধৰ্মটোক কেতিয়াও গালি নিদিও জাতিটোক কেতিয়াও গালি নিদিও বুলি আপোনালোকে আজি যিন্তু ভূমিকা লৈছে সেই ভূমিকা আমাৰ ক্ষেত্ৰতো লব আজি ইনকাউন্টাৰ নহয় আৰু আমিও জানো ইনকাউন্টাৰ নহয় কিন্তু এজন যেতিয়া মুছলমান হোৱাৰ লগে আপোনালোকে দাবী ধমকি কৰি যে গুলিয়াই হত্যা কৰে নহয় যেতিয়া তাক ইনকাউন্টাৰ কৰে কেতিয়াবা ভাবিব এইবিলাক বস্তু কেতিয়াও ভাল কথা নহয়তো যদি আইন আছে আইন সকলোৰ বাবে সমান হ'ব লাগে আজি 9 জনক গুলিয়াই দিয়ক না কালিৰ পৰা চাকচোন এই 18 বছৰ বা 23 বছৰ ল'ৰা-ছোৱালী কলিজা কপি যাব এনেকুৱা কাম কৰিবলৈ বুজি পাইছে নে কলে বহুত কিছু কথা ক'ব পাৰো বহুত কথাই ক'ব পাৰো এই দুইমুখীয়া চৰিত্ৰটো এৰক কাৰণ এই দুইমুখীয়া চৰিত্ৰ আজি কৰতে কি হৈছে আজি লাজ পাইছে নে আজি মই লাইভ বনাই আপোনালোকক কিয় বকি আছো বুজি পাইছে লাইভ বনাই আজি যে মই ইমান কৈ আছো আপোনালোক লাজ দিবলৈ কৈছো কিন্তু সঁচা কথা লাজ দিবলৈ কৈছো লাজ কিয় দিবলৈ কৈছো জানানে কাৰণ আমি আগৰ পৰাই সকলোৱেতো জানো সকলোৱে দেখিছো যে অপৰাধ সকলোৰ মাজতে আছে নহয় অপৰাধ সকলোৰ মাজতে আছে আপোনালোকে সদায় এক পক্ষক গালি পাৰি থাকিলে এক পক্ষক এনেকুৱা দেখুৱাই কি হিয়তেহে যেন অপৰাধী মুছলমান মানে অপৰাধী হিন্দু মানে একদম গাখীৰৰ গা ধোৱা পবিত্ৰ একদম তুলসী পাতেৰে একদম গা ধুই আহিছে দেখুৱাই নহয়তো এইটো কথা অপৰাধ আছে অপৰাধী সবতে আছে বেয়া মানুহ সবতে আছে চুৰ সবতে আছে ডকাইত সবতে আছে ধৰ্ষণকাৰী সবতে আছে মানুহ বেয়া ধৰ্ম বেয়া নাথাকে জাতি বেয়া নাথাকে বাৰ এই কথাষাৰ কৈ থাকো আপোনালোকে সেই কথাষাৰ অকল নিজৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ভাবে আন এটা ধৰ্ম আন এটা জাতিক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিবলৈ অলপ মানো নাভাবে কিন্তু সেই নেদেখাজন আছে নহয় নেদেখাজনে আজি আপোনালোক খুটে মূলে হিচাপ দিছে হৈছে নে এনেকে আপোনালোকে খুটে মূলে পাই থাকিব হিচাপ বেলা কাৰণ যেতিয়া মানুহ এটা সীমা থাকে সীমা যেতিয়া মানুহ তুচ্ছ তাচ্ছিল্য কৰিব জানে না আমাৰো অন্তৰত দুখ লাগে আমাৰো মনটোত কান্দে কি হয় কে সালা কুম্বা আমাৰো অপৰাধী আছে বুলি যে আমাক যে গোটেই কমটোক গোটেই জাতিটোক গোটেই ধৰ্মটোক গালি পাৰে এই হাৰামী বিলাকে আমাৰো বেয়া লাগে তেতিয়া আজি যদি আপোনালোকক যদি হেকিনি কথা কাম কৰিব যা ভাল লাগিব জানো নালাগে নহয় আজি বাংলাদেশৰ যোনটো ঘটনা হৈ আছে সকলোৰে বেয়া লাগিছে না আমাৰো বেয়া লাগিছে না তাতে মাইনৰিটি হিন্দুৱে হওক বা যি হওক যিখিনি অত্যাচাৰ কৰিছে আমাৰো বেয়া লাগিছে কেতিয়াবা আপোনালোকে ভাবি চাইছে না যে ভাৰততো আমাৰ সেই কাম কৰি আছে একাংশই তে ভাবকচোন
আমাৰ গাত কিমান বেয়া লাগি আছে আমিওতো মাইনৰিটি হয়নে তো আমাৰ গাত কিমান বেয়া লাগি আছে আমাৰতো এই অত্যাচাৰী চলি আছে কেতিয়াবা আজান্তক লৈ কিনে কৰি আছে কেতিয়াবা অমুক লৈ কৰি আছে কেতিয়াবা তমুক লৈ কৰি আছে সেইকাৰণে মই সদায় এটা কথা কওঁ যে যেতিয়াই ধৰ্মক লৈ কিনে মানুহে এইবিলাক কাম কৰা আৰম্ভ কৰিব নহয় তেতিয়াই কিন্তু দেশ ৰহাত তলে যাব সমাজ ৰহাত তলে যাব আৰু মানুহ জাতিটো ৰহাত তলে যাব ধৰ্ম বোলা বস্তুটো এটাই শিকাইছে হেতু হৈ গল কি মানুহে মানুহক মানুহ হিচাপে মৰম কৰা প্ৰকৃতিক মৰম কৰা মিলি থাকা আনজনক সহায় কৰা আৰু যিখিনি আমি নীতি নিয়ম পালন কৰিব দিছে আমি ঘৰত সেইখিনি নীতি নিয়ম পালন কৰি আমি আমাৰ ধৰ্ম আমি কৰি যাম আৰু যেতিয়া ধৰ্ম নামত ৰাজনীতি ধৰ্ম নামত মানুহে মাৰাপিটি ঘৃণাঘৃণি কৰিব তেতিয়া সেই সমাজখন দেশখন আৰু সেই মানৱ সমাজটো মানৱ জাতিটো ৰহাত তলে যাব তাৰ আমি উদাহৰণ দেখি আছো নহয় তাৰ উদাহৰণ দেখি আছো আজি উদাহৰণ দিবলৈ নালাগে সেইকাৰণে মই কওঁ যে মিলা প্ৰীতিৰে থাকক আৰু এনেকুৱা ধৰণৰ অপৰাধ হলে অপৰাধক ধৰ্মৰ লগত নিমিলাব অপৰাধক অপৰাধে মিলাব আজি আপোনালোকক কওঁতে মোৰো বেয়া লাগিছে আপোনালোকক শুনোতে বেয়া পাইছে কিন্তু উপায় নাই এই কথাষাৰ বুজাবৰ কাৰণে কৈছো কি আমাৰো যেহেতু অপৰাধী আছে আপোনালোকৰো অপৰাধী আছে আমাৰো যদি চুৰ আছে আপোনালোকৰো চুৰ আছে আমাৰ যদি ধৰ্ষণ আছে আপোনালোকৰ ধৰ্ষণ আছে এই বেয়াখিনিক আমি ভাল ৰাস্তাত আনাৰ চেষ্টা কৰো এই বেয়াখিনিৰ বিৰুদ্ধে আমি সকলোৱে খৰব হৈ কিনে মাত মাতো আমাৰ সমাজত আমাৰ উঠি অহা নৱপ্ৰজন্মই ড্ৰাগছ বা আন ধৰণৰ নিচাজাতীয় বস্তু বা বেয়া কৰ্মত তেখেতে নিত্য নহওক সেইটো কাৰণে আমি চেষ্টা কৰো না কি আমি আন এটা ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি থাকো কাৰণ সেইটো কৰি থাকিলে কেতিয়াও সমাজখন আগবাঢ়ি নাযায় যদি মোৰ কথাখিনি আপোনালোকে যদি বুজিছে নহয় যদি অলপ যদি এই বস্তুৰ মাল বোলা বস্তুটোত সোমাইছে দ্বিতীয়বাৰ আপোনালোকে এনেকুৱা ধৰণৰ পৰিচয় বা এনেকুৱা ধৰণৰ কাম নকৰিব বুলি এটা আশা থাকিলে দ্বিতীয়বাৰ আপোনালোকে সকলোৱে মিলি কিনে এটাই বস্তু মানে অপৰাধী হৈছে ধৰিম উচিত শাস্তি দিয়াম অপৰাধী ধৰ্ম নাই অপৰাধী জাতি নাই যোনটো আজি এই ঘটনাটোত আপোনালোকে কৈ আছে আমি মানিছো কিন্তু কাৰণ আমি এটাই কথাই জানো যে অপৰাধ মানুহে কৰে ধৰ্মই নিশিকায় অপৰাধ কোনো জাতিয়ে নিশিকায় মানুহৰ মস্তিষ্ক লেতেৰা থাকে আৰু মানুহৰ মানসিকতা লেতেৰা থাকে এই কথাষাৰ আপোনালোকেও জানে কিন্তু দুৰ্ভাগ্য কথা আমাৰ মুছলমানৰ ক্ষেত্ৰত আপোনালোকে হেতু প্ৰযোজ্য নকৰে বাৰু যি হওক আজি ভিডিঅ'টো বনোৱা বা লাইভটো দিয়া উদ্দেশ্যই হেতু হৈ গল যে সবে মিলি থাকক অপৰাধৰ ক্ষেত্ৰত ধৰ্মক নানিব অপৰাধ সকলোৱে কৰে সকলোৰ মাজত আছে আৰু অপৰাধীক আমি দূৰ কৰিম আৰু আমাৰ সমাজখন সুস্থ কৰি উঠাম হেতুৱে সংকল্প লওক আৰু এটা সংকল্প লওক যে ধৰ্মক আমি কেতিয়াও ৰাজপথত নানো যেতিয়া ধৰ্মক লৈ কিনে ৰাজনীতি হ'ব ধৰ্মক লৈ কিনে মানুহৰ মাজত ভেদাভেদ হ'ব ধৰ্মৰ নামত যেতিয়া মানুহ হিংসা হ'ব তেতিয়া সমাজখন এটা বেয়া ৰাস্তাত যাব সমাজত হিংসা বাঢ়িব বেয়া ৰাস্তাত যাব সমাজত উঠি অহা নৱপ্ৰজন্মৰ বেয়াৰ পিনে যাব সকলো বস্তু বেয়াৰ পিনে যাব আমি হেতু কৰিবলৈ নহয় আমি জিলিকিব লাগিব সকলো মিলি আমি জিলিকিব লাগিব ইনশাআল্লাহ আমি সকলো মিলি জিলিকিব পাৰিম এজন হিন্দু এজন মুছলমানৰ হাতত ধৰি কিনে আমি ইনশাআল্লাহ আগত যাব পাৰিম হেতু পৰিৱেশ সৃষ্টি কৰক চাওক কি ধুনীয়া এটা পৰিৱেশ হয় ৰবা আৰু এটা আহিছে এটা ৰিপ্লাইটো দি দিও কিবা বাবুল চন্দ্ৰ কলিতা হি দিছে ঐ বেটা আমি তই নাজানা নেকি কি দিছে ভাং খোৱা হিন্দু ধৰ্মত এটা পাৰ্ট মুছলমানৰ কি দিছে ভাং খোৱা এটা হিন্দু ধৰ্মৰ পাৰ্ট মুছলমানৰ কি এটা নাম হল কি সন্ত্ৰাসবাদ ঠিক আছে মাদ্ৰাসা ঠিক আছে মই বাবুল চন্দ্ৰ কলিতাক এটা কথা কৈছো যে ভাং খোৱাটো যে আপুনি কৈছে হিন্দু ধৰ্মৰ এটা পাৰ্ট ভাং খাই কিনে ৰেপ কৰাটো কি আপোনালোকৰ ধৰ্ম শিকাইছে নেকি মইতো নাজানো মই যিখিনি জানিছো ভাংটো প্ৰসাদ হিচাপে খাব দিছে ভাংটো নিচা হিচাপে খাবলৈ দিয়া নাই বা আপোনালোকে কোনো গীতা মহাভাৰত পুৰাণ বা শিৱ পুৰাণ হওক বা আপোনাৰ ৰামায়ণ হওক কতো আপোনালোকে দেখাই দিব নোৱাৰিব য'ত আপোনাৰ ভাঙৰ কথা লিখা আছে ঠিক আছে কিন্তু যদি আপোনালোকে ভাংটো কৈছে কি হিন্দু ধৰ্মৰ এটা পাৰ্ট হয় খাবলৈ খোৱাটোক আপুনি সমৰ্থন জনাইছে তো তেতিয়া আপোনাক মই এটা প্ৰশ্ন কৰিছো ভাং খাই নিচা কৰি কিনে ৰাস্তাত উদ্বান্দামি কৰিবলৈ হিন্দু ধৰ্ম শিকাইছে নেকি বাবুল চন্দ্ৰ কলিতা আপোনাক মই প্ৰশ্ন কৰিছো উত্তৰটো দিয়ক দ্বিতীয় নম্বৰ কথা আপুনি কমেন্টত কৈছে তো কি আমাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদী দেখাইছে মাদ্ৰাছাৰ পৰা শিক্ষা গ্ৰহণ কৰি টেৰৰিষ্ট হৈছে ঠিক আছে আমাৰ যদি সন্ত্ৰাসবাদী হৈছে তেতিয়ালে জে শ্ৰীৰাম কৈ কিনে বাচ্চা লৰাই যে ৰাস্তাত মাৰপিট কৰিছে হেতু কি বুলি ক'ব আপোনালোকে হেতু কি আপোনালোকৰ গীতাত লিখা আছে নে ৰামায়ণত লিখা আছে নে হেতু আপোনাৰ মহাভাৰতত লিখা আছে ক'ত লিখা আছে হেতু মইতো জনাততো জে শ্ৰীৰাম কৈ কিনে মানুহক অত্যাচাৰ কৰিবলৈ মাৰিবলৈ বা গৰু মাতা নামত কৈ কিনে তো মাৰিবলৈ শিকোৱা নাই জে শ্ৰীৰামৰ শব্দৰ অৰ্থটো কি হয় যদি আমাৰ আল্লাহু আকবার কতে যদি সন্ত্ৰাসবাদী হৈছে আপোনালোকৰ আজি তাৰিখত একাংশই যে শ্ৰীৰাম কৈ কিনে সন্ত্ৰাসবাদী কৰিছে বুজি পাইছেনে হেকিনে নিজৰখিনিও চাব
বুজি পালে সেইকাৰণে আপোনাক মই প্ৰশ্ন কৰিছোঁ ভাং খাই কেনে ৰাস্তাত উদ্ভান্ডামি কৰা ভাং খাই কেনে ৰাস্তাত ডিস্কো ডেন্স কৰা ভাং খাই কেনে ধৰ্ষণ কৰা ভাং খাই কেনে মানুহক মাৰপিট কৰা কোনখন আপোনালোকৰ ধৰ্মগ্ৰন্থত লিখা আছে অলপমান জনাব যদি আছে মোক দিব মই কালি বা আপোনালোকৰ মানে কি কম মানি যাম কিয় হয় আপোনালোকৰ ধৰ্মত আছে মই আৰু মাক নিদিও বা ক'বলৈ নাযাওঁ ঠিক আছে নিজৰ ধৰ্মটোক নিজৰ হিন্দু ধৰ্মটোক সনাতন ধৰ্ম সেইটো বদনাম নকৰিব নাপায় যদি নাজানে আপুনিতো কলিতা মানুহ এজন নহয় জানো বাবুল চন্দ্ৰ কলিতা লিখিছে কিন্তু আপোনাৰতো নিম্ন মানৰ নিজৰ ধৰ্মৰ প্ৰতি জ্ঞান নাই বুজি পাইছে না আপোনাৰ নিম্ন মানৰ নিজৰ প্ৰতি ধৰ্মৰ প্ৰতি জ্ঞান নাই সনাতনৰ আপোনাৰ জ্ঞান নাই বুজি পালে আপোনাৰ জ্ঞান নাই যদি জ্ঞান থাকিলে হয় আপুনি এইখাৰ কথা নিলিখিলে হয় আপোনাৰ জ্ঞান নাই ধৰ্মৰ প্ৰতি সেইকাৰণে সনাতন কি হিন্দু কি আগতে ধৰ্মখিনি আপুনি পঢ়ি আহক জ্ঞানখিনি অৰ্জন কৰি আহক তাৰ পিছত আপুনি ক'ব বুজি পাইছে ন তাৰ পিছত আপুনি লেকচাৰ দিব প্ৰথমতে নিজৰ ধৰ্মৰখিনি কথা আপুনি শিকি আহক আপোনাৰ সেইখিনি নিম্নমানৰ জ্ঞান নাই আজি আপুনি ইয়াতে কৈছে যে ভাং অমুক হয় হা অপৰাধৰ লগত আপুনি ভাং মিলাইছে অপৰাধৰ লগত ধৰ্মৰ লগত আপুনি ভাং মিলাইছে হা নাপায় নিজৰ ধৰ্মটোক এনেকৈ উপলংঘন কৰিব যদি আপুনি যদি নিজৰ হিন্দু শাস্ত্ৰ নিজৰ সনাতন শাস্ত্ৰ যদি একো যদি আপোনাৰ নিম্নমানৰ জ্ঞান নাই এনেকৈ কমেণ্ট কৰিবলৈ আহি কেনে নিজৰ ধৰ্মটোক উপলংঘন কৰিব আজি মই আপোনাক ফালি দিব পাৰিলোঁ হয় কিন্তু ৰিপ্লাই দি কেনে বুজি পালে নহয় কিন্তু আমাক শিকাইছে প্ৰতিটো ধৰ্মক শ্ৰদ্ধা কৰা প্ৰতিটো ধৰ্মক সন্মান কৰা সেইকাৰণে আপোনাৰ যিখিনি দৰকাৰ সেইখিনি কৈছোঁ বেছি যদি ক'বলৈ লাগে নহয় পেন খুলি ৰাস্তাত দৰাই দিব পাৰিম আপোনাক বুজি পাইছে না সেইকাৰণে এই লেকচাৰ নিদিব কি কৰিব দেখিছে না ৰাইজ এইবিলাক হৈ গ'ল একাংশ এইবিলাক হৈ গ'ল বাবুল চন্দ্ৰ কলিতা দেখিছে না নামটো চাক না বাবুল চন্দ্ৰ কলিতা কিন্তু তাৰ নিম্নমানৰ জ্ঞান নাই দেখিছে সি আকৌ হিন্দু ধৰ্মত ভাং খাব পাৰে ভাং খাইছে মানে ধৰ্ষণকাৰী যে ভাং খাই কিনে তাত বহি আছে মানে সেইটো সমৰ্থন কৰিছে সি চাওকচোন সি ডাইৰেক্ট সমৰ্থনকাৰী আপোনালোকে নিজে ভাবক এইবিলাক হৈ গ'ল আমাৰ সমাজৰ একতা বিষাক্ত বস্তু এইবিলাক বিষাক্ত বস্তু হয়নে নহয় এইবিলাক সমাজৰ বিষাক্ত বস্তু আপোনালোকে নিজে ভাবক এনেকুৱা ধৰণৰ মানুহ যেতিয়া আছে এনেকুৱা ধৰণৰ মানুহ মই ভাবোঁ হিন্দুতো আছে মুছলমানতো আছে ভাবক এনেকুৱা ধৰণৰ বিষাক্ত যদি আমাৰ সমাজত থাকে তেতিয়া ভাবি চাওক আপুনি কি উন্নতি হ'ব আৰু সিহঁতে কি ধৰ্মৰ জ্ঞান বিলাব কওকচোন সিহঁতৰ যাৰ নিম্নমানৰ জ্ঞান নাই বুজি পাইছে নে নিম্নমানৰ জ্ঞান নাই দুখ লাগে এইবিলাক বস্তু দেখা পালে বাৰু যি হওক ক'বলৈ গ'লেতো বহুত কিছু কথাই ক'ব পৰা যায় ভাল লাগিছে বহু মানুহে এতিয়াও চাই আছে আপোনালোকে বহুখিনি মোক আগুৱাই দিছে এনেকৈ আগুৱাই থাকক ইনশাআল্লাহ যিমানখিনিলৈ দেখা পায় কেতিয়াবা মোৰ ভুল হ'ব পাৰে মানুহ হয় যেতিয়া ভুল হোৱাটো স্বাভাৱিক কথা ভুল হ'লেও আপোনালোকে মোক সদায় শুধৰাই দিব এয়া হয় এইটো মই ভুল কৰিছোঁ বা মোৰ ভুল হৈছে আৰু দ্বিতীয় নম্বৰ কথা আমাৰ মাজত যি মিলা প্ৰীতি আছে মিলা প্ৰীতিটো আৰু অধিক মজবুত কৰাটো আমি চেষ্টা কৰিব লাগিব সেইটোৱে কথা আমি অধিক মজবুত কৰাৰ চেষ্টা কৰিব লাগিব অপৰাধী ধৰ্ম নাই যিহেতু আজি নিউজত কৈ আছে সেই কথাষাৰ সঁচাকেই পালন কৰিবলৈ লাগিব আচলতে অকল একচেটিয়া হ'লে নহ'ব তো ভাবিছোঁ সকলোৱে বুজি পাইছে আশা কৰোঁ সকলোৱে ভালে থাকিব মিলি থাকিব ধুনীয়াকৈ থাকিব আমাক আচলতে সেইখন অসমে লাগে আমাক এইবিলাক ভাগ নালাগে নামাজো আমাক দৰকাৰ আমাক মন্দিৰৰ দৰকাৰ আমাক আৰতিও দৰকাৰ আমাক চব দৰকাৰ হয়নে সমাজখনে সেইখন ন মিলা প্ৰীতিৰ সমাজে বেলেগ এখন তাৰ মজাই বেলেগ ঈদ হ'লে ঈদত আমি ফূৰ্তি কৰিম পূজা হ'লে পূজাত আমি ফূৰ্তি কৰিম খ্ৰীষ্টমাছত আমি ফূৰ্তি কৰিম এইবিলাক এইটো সমাজ নহয় জানো ধৰ্মটো এইটোৱে বুজায় ধৰ্ম আৰু কিবা আমাক কৰিব দিছে নেকি একো কৰিব দিয়া নাই যি ভগৱান ঈশ্বৰ আল্লাহ আমাক সৃষ্টি কৰিছে আৰু আমি তেখেতক বচাবলৈ যাম আমি তেখেতক বচাম ভাবকচোন মানুহৰ মানসিকতা চাওকচোন যোনে আমাক সৃষ্টি কৰিছে কিন্তু তেখেতে বুজাই দিয়া কৰ্মখিনি আমি কিন্তু কোনো এজনে কৰা নাই কিন্তু তেখেতে ভগৱান ঈশ্বৰ আল্লাহ যিখিনি বেদত হওক বা আমাৰ কোৰাণত হওক বাইবেলত হওক বা যিকোনো সকলোতে লিখি দি পঠাইছে কিন্তু আমি সেইখিনি পালন কৰিব পৰা নাই কিন্তু যিখিনি অদৰকাৰী কথা যিখিনি আমাক কোনো শিকোৱা নাই সেইবিলাক আমি কাম কৰি আছোঁ কি জানেনে তাৰ এটা সৰু এক্সাম্পল ভগৱান ঈশ্বৰৰ নামত আমি যুদ্ধ কৰি আছোঁ তাৰ বাহিৰে একো নাই যুদ্ধ ঠিকে আছে বাৰু বহুত কথা ক'লোঁ আপোনালোকে সকলোৱে বহুতখিনি সমৰ্থন কৰি আছে বহুতখিনি মানুহে চাই আছে কুলদীপ পাঠক আপোনাৰ লেকচাৰ আপোনাৰ লগত থাকক মোৰ লেকচাৰ মোৰ লগতে আছে বাৰু মইতো কোৱা নাই আপোনাক লেকচাৰ দিছোঁ বুলি বুজিছে না আপুনি পাঠক মানুহ এজনে আপুনি যেতিয়া ধৰ্ষণকাৰীক সমৰ্থন কৰিছে এনেকুৱা ধৰণৰ মানুহ আচলতে আপোনালোকে ওলাই আহিব লাগে বুজি পাইছে না আপোনালোকৰ দৰে মানুহ ওলাই আহিব লাগে আপোনাৰ কুলদীপ পাঠক আপুনি আচলতে লাজ পাব লাগে আপোনাৰ এজন ধৰ্ষণকাৰীৰ মই কথা কৈ আছিলোঁ
হয়নে নহয় আৰু আপুনি কৈছে আপোনাৰ লেকচাৰ আপোনাৰ লগত থাকক হয় মোৰ লেকচাৰ মূলত থাকক কাৰণ আজি আপোনালোকৰ হিন্দু গীটাৰ নাম ওলাইছে কাৰণে আজি আপোনালোকৰ পকৰ চলিছে হয়নে নহয় ঠিকে আছে আপোনালোকে এনেকৈ থাকক এনেকৈ আপোনালোকে ওলাওক যে মানুহবিলাকে বুজি পাওক যে আপোনালোকৰ মানসিকতা কেনেকুৱা হয় আপোনালোকে যে নিজৰ ভিতৰত যদি ধৰ্ষণকাৰী ৰেপিছ বা আপোনালোকৰ যদি চুৰ ডকাইত ওলাই তেতিয়াহ'লে আপোনালোকে যে সমৰ্থন কৰে এই বস্তুটো মানুহে বুজি পাওক যে আপোনালোক কেনেকুৱা লেতেৰা মানসিকতা ভাল লাগিছে আপোনালোকে কমেণ্ট কৰক আৰু এনেকৈ কমেণ্ট কৰিব যে মানুহবিলাকে বুজি আহক কি অকল মুছলমান নহয় একাংশ হিন্দু আছে যাৰ মানসিকতা কি কম আৰু কি কম লেতেৰাতকৈ লেতেৰা য'ত ধৰ্ষণকাৰীৰ ক্ষেত্ৰতো নিজৰ ধৰ্মৰ ক্ষেত্ৰত আহিলে সমৰ্থন কৰে আপোনালোকটোতো সমৰ্থনকাৰী ঠিকে আছে ভাল লাগিছে সমৰ্থন কৰক এনেকৈ কেতিয়াবা আপোনাৰ যেতিয়া ভণ্টি আপোনাৰ যেতিয়া নিজৰ ঘনী হওক বা আপোনাৰ পৰিয়ালৰ কোনোবা এজন তেনেকৈ হ'ব কিবা এটা হয় ভগৱানে নকৰক ঈশ্বৰ আল্লাই নকৰক যদি তেনেকুৱা কেতিয়াবা কিবা এটা হয় নহয় তেতিয়া আপুনি বুজি পাব তাৰ কষ্টটো কি তেতিয়া চাগে আপুনি ৰাস্তাত ওলাই মাত মাতিব আজি আপুনি মাত নিদিয়ে বাৰু যি হওক কুলদীপ পাঠক আপোনাক মই লেকচাৰ দিবলৈ অহা নাই আপোনাক বুজাব অহা নাই কাৰণ বুজাবা আকাৰ ইংগিতে আৰু কিবা এটা আছিল নহয় সেইটোৱে আপুনি হয় বাৰু যি হওক আপোনালোকৰ নিচিনা মানুহ আমাক লাগে কাৰণ আপোনালোক তেতিয়া আগুৱাই আহিব যিমান আমি বুজি পাম সিমানকৈ আপোনালোক কেনেকুৱা ধৰণৰ মানসিকতা আপোনালোকৰ কিমান লেতেৰা যেতিয়া কুলদীপ পাঠক আৰু বাবুল চন্দ্ৰ কলিতাৰ নিচিনা মানুহে যেতিয়া ধৰ্ষণকাৰী সমৰ্থনত যেতিয়া ইয়াতে ওলাই আহিছে তে ভাবি চাওক আমাৰ সমাজত একাংশ মানুহৰ মানসিকতা কেনেকুৱা লেতেৰা হৈছে ভাবক অকল ধৰ্মটোৰ নামত তেখেতসকলে ওলাই আহিছে কিমান তেখেতসকলৰ মানসিকতা লেতেৰা হ'ব লাগিব আপোনালোকে নিজে ভাবি চাওক সকলোৱে এইটোৱে বস্তুৱে ক'বকে বেয়া সকলোতে আছে আপোনালোকে নিজে ভাবি চাওক কিয় বেয়া সকলোতে আছে কিন্তু অকল ধৰ্মৰ নামত অন্যী ধৰ্মৰ নামত কেনেকৈ সমৰ্থন কৰিব ওলাই আহিছে ভাবি চাওকচোন কেনেকুৱা লেতেৰা মানসিকতা মানে এই একাংশৰ কাৰণে আচলতে হিন্দু সমাজটো বেয়া হৈ গৈছে সঁচা কথা আজি যে আমাৰ হিন্দু সমাজৰ মাজত যে লেতেৰা কিছুমান আহিছে এনেকুৱা ধৰণৰ একাংশবিলাকক যেতিয়া মানে মুকলি আকাশত থাকিব দিব পৰা হৈছে সেইটো কাৰণে আমাৰ সেইখন সমাজৰ বেয়া হৈছে তেনেকৈ আমাৰ মুছলমান সমাজতো একাংশৰ যেতিয়া মানসিকতা লেতেৰা সেইবিলাক লেতেৰাবিলাকক যেতিয়া আমি মুকলি আকাশৰ মাজত ৰাখিছোঁ তেতিয়া আমাৰ সমাজখন কিন্তু বেয়া ৰূপত গতি কৰিছে আজি আপুনি চাওক না এই দুইজন মানুহৰে কমেণ্টকেইটা চাইছেনে এতিয়া ধৰ্ষণকাৰী সমৰ্থনত ওলাই আহিছে লেকচাৰ দিছোঁ এজনে কয় ভাং খাইছে কি ডাঙৰ কথা কৰিছে হয়নে ভাং খাব হিন্দু ধৰ্মত আছে বোলে চাওকচোন মানুহৰ কথা চাওকচোন সিহঁতে ধৰ্ষণৰ ক্ষেত্ৰত কথা পাতি আছোঁ ধৰ্ষণৰ ক্ষেত্ৰত সিহঁতে এইখিনি ক'বলৈ পৰা নাই কি হয় ধৰ্ষণ কৰিছে এইকেইটা বেয়া কথা ধৰ্ষণ কৰিছে সিহঁতক হয়তো ফাঁচি দিব লাগে হয়তো ইনকাউণ্টাৰ কৰিব লাগে হয়তো সিহঁতক কঠোৰমকৈ কঠোৰ শাস্তি দিব পাৰে একবাৰো এই বাবুল চন্দ্ৰ কলিতা হওক বা কুলদীপ পাঠকে লিখি দিব পৰা নাই তেখেতসকলে লিখিছে কি সমৰ্থনকাৰী তেখেতসকলে লিখিছে কি লেকচাৰ দি কি লাভ মানে তেখেতসকলে তোমাৰ ফাটা লেকচাৰ বাদ দিয়া কিছুমানে লিখিছে ভাঙেই খাব পৰা হৈ গ'ল কিছুমানেতো বেলেগে লিখি দিছে ভাবি চাওক আৰু মই বিচাৰোঁ কি আমাৰ প্ৰত্যেকটো হিন্দু সমাজ এনেকুৱা ধৰণৰ মানুহক আপোনালোকেও বিচাৰি কিনে সিহঁতক আপোনালোকে উত্তৰটো দিব কি আমাৰ সনাতন হিন্দু ধৰ্মত এইবিলাক শিকোৱা নাই আমাৰ মুছলমান মাজত এনেকুৱা মানুহ আছে নোহোৱা নহয় কিন্তু মই বিচাৰোঁ কি এনেকুৱা কাৰো তাতে থাকিব নালাগে এনেকুৱা লেতেৰা মানসিকতা কি ধৰ্মৰ নামত জাতি নামত অপৰাধীকো যে সমৰ্থন কৰাটো সেইটো কাৰো মাজত থাকিব নালাগে আৰু সেইটোৱে আমাৰ ডাঙৰ সমস্যা আচলতে এই বেয়াটো দেখিও যেতিয়া ধৰ্ম আৰু জাতিৰ নামত লগ হৈ যায় মাত নিদিয়ে তেতিয়া সমাজখন ৰহাত তলে যায় ন আৰু এজন আহিছে ৰিপ্লাই দি থাকিলে এতিয়া বহুত ৰিপ্লাই দি থাকিব লাগিব ঠিক আছে ৰিপ্লাই দিবলৈ ওলাই আহিম এতিয়া আৰু এজন আহিছে উৎপল কোনোবা নিদিওঁ আৰু আপোনালোকক ৰিপ্লাই আৰু কিনো দিম ন হয়নে নাই ৰিপ্লাই আৰু আপোনালোকক আৰু দিবলৈ গ'লেতো বহুত বেলেগ ধৰণকৈ ৰিপ্লাই দিব পৰা যাব কিন্তু এতিয়া আৰু ৰিপ্লাই নিদিওঁ আৰু কাৰণ বেয়া লাগে দিয়কচোন আপোনালোকৰ নিচিনা মানুহে যেতিয়া ওলাই পৰে তেতিয়া ভাল লাগে মানুহবিলাকে চাই কিনে শিকিব লাগে আচলতে হয় য়েছ আমাৰ সমাজত এনেকুৱা ধৰণৰ বিষাক্ত বস্তু আছে ঠিক আছে বাৰু আৰু বেছি আহি থাকিলে বেছি কৈ থাকিলে আপোনালোকৰ বিষাক্ত মনবিলাকৰ বিষাক্ত বস্তুবিলাক ওলাই থাকিব আচলতে ওলাব লাগে তেতিয়াই মানুহে বুজি পাব আচলতে কি আছে
বহুত চশমা পিন্ধি কেনে ক'লো আৰু নেকি অলপ ষ্টাইলত আজি অলপ বনালো আৰু ষ্টাইলত অলপ Pramik or Pramik, love you too. ঠিক কৈছে বাৰু ভাল লাগিলে সকলোৱে কমেন্ট কৰিছে সকলোৱে ইমান দেৰিলে এতিয়ালৈ চাই আছে সকলোৱে থাকক আৰু মিলা প্ৰীতিৰে থাকক মোৰ লাইভটো দিয়া এইটো উদ্দেশ্য আছিলে যে অপৰাধী কোনো ধৰ্ম জাতি যেটো নাই বুলি এতিয়া কৈ আছে আৰু এইটোৱে সঁচা কথা অপৰাধী কোনো ধৰ্ম জাতি নাই যেতিয়া আজি ক্ষেত্ৰটোত নাই মই ভাবো বেলেগ ক্ষেত্ৰতো থাকিব নালাগে সকলো ক্ষেত্ৰত অপৰাধী চকুদি চাব লাগে অপৰাধী হিচাপে আমি ব্যৱস্থা ল'ব লাগে না কি অপৰাধী ক্ষেত্ৰত আমি ধৰ্ম জাতি লৈ কাজিয়া কৰি বা সমাজখন এটা বেয়া পৰিৱেশ কৰি কিনে এটা বেয়া ৰাস্তা জানিব লাগে হেতু কৰিলে আমাৰ কেতিয়াও মই ভাবো সমাজখন ভালে নাথাকিব সমাজখন সদায় আগুৱাই যাব কাৰণে আমি মিলা প্ৰীতিৰে থাকিব লাগিব আৰু মিলা প্ৰীতি যদি থাকিব পাৰো ইনশাআল্লাহ আমাৰ সমাজখন বহুত ধুনীয়া হ'ব অপৰাধ মুক্ত কৰিবৰ কাৰণে আমি অকলে নহয় আমি অপৰাধ মুক্ত কৰিবলৈ সকলো মিলিব লাগিব আৰু হেতু যদি থাকো হ'ব আৰু বাকি থাকিলে মুখ জিবিলাক কৈ আছে কৈ থাকক মুখ কৈ থাকি কিনে আপোনালোকে কৈ দালে আজি 6 বছৰত হিলাব পাৰা নাই আৰু একো হিলাব নোৱাৰে বুজি পাইছে না এই একাংশত কৈছো জিবিলাকে কৈ আছে বুজি পাইছে মই লেকচাৰ দি কিনে কি কৰিব পাৰিছো আপোনালোকে এজনে কমেন্ট কৰিছে এটা মই তেখেতৰ কি কম আপোনাক এটা কথা কৈছো মই লেকচাৰ দি ফেসবুকত কি কৰিব পাৰিছো এটো অসমৰ ৰাইজে বুজি পায় মই আৰু নিজৰ কথা নিজে ক'ব নোৱাৰো আৰু দৰকাৰ নাই মই আজিলে কি কৰিব পাৰিছো লাইফৰ মাধ্যমেদি আৰু কি হৈছে এই 6টা বছৰত বহুত মানুহে দেখিছে আৰু বহুত মানুহে বুজি পাই গৈছে যে ভিডিঅতে অকলে থাকে নে ফিল্ডত কাম কৰিব পৰা দম ৰাখে না তাৰ ক'ত কি কৰিছে এই 6টা বছৰত অসমৰ বহুত ৰাইজে দেখা পাই গৈছে তো হেতু কাৰণে মই আৰু বহলাই মোৰ নিজৰ কথা ক'ব দৰকাৰ নাই যোনে বুজি পায় যোনে জানে ই জানি যায় কৰা পাৰা কেপাসিটি থাকা মানুহ নে অকল ফেসবুকত আহি লেভেল দিয়া ফেসবুকত আহি কিনে অকল লেকচাৰ দিয়াহে মানুহ এটো এই 6টা বছৰত যিখিনি মানুহে দেখিছে ইয়াতে বুজি পাই গৈছে অকল এতিয়ালৈ ৰাজনীতিত আহা নাই কাৰণে আপোনালোকে হেতু কৰি আছে নেকি হা আকৌ পিছতকে ক'ব ৰাজনীতিত ভৰি দিয়ালে এইয়া ফেসবুকত লেকচাৰ দি ৰাজনীতিত ভৰি দিলে বুজি পাইছে নে এতিয়ালৈ ৰাজনীতিত ভৰি দিয়া নাই কাৰণে বা ৰাজনীতি নিচিনা জায়গাত যোৱা নাই কাৰণে ভাবিছে নেকি ফেসবুকত অকল বহি আছে আৰু ৰুবুলত একো সেটিং নাই কাৰো লগত বেয়া কাৰো সবৰ লগত বেয়া এটো না ভাইব ভুল কথা এটো আপোনালোকে যাৰ নামত কাজিয়া কৰি ফুৰিছে আমি হেবিলাকৰ লগত বহি চাহ খাই থাকো দাদা হেতু কাৰণে এইখাৰ কথা নকব নাপায় এইবিলাক কথা এটোৱে ক'লো আপোনালোকে যাৰ নাম লৈ ইয়াতে বাহিৰত কাজিয়া কৰি ফুৰিছে নহয় এই তেখেতসকলৰ লগত আমি বহি চাহ খাওঁ মানে কেনেকৈ জানে নিজৰ এটা ফেমিলি ৰিলেশন সো হেতু কাৰণে কৈছো যে এইবিলাক কথা নকব যি কৰিব পাৰিছো কৰিব পাৰ নাই মাতটো মাতিছো অন্তত মাতটো মাতিছো কাপুৰুষৰ দৰেটো ঘৰত ঘুমাই থাকা না অন্তত মাত মাতিছো ফেসবুকৰ মাধ্যমতে হওক বা যিকোনো মাধ্যমতে হওক মাত মাতিছো সমাজখন একলগ কৰাৰ কাৰণে মাত মাতিছো নিজৰ সন্মান আত্মসন্মানৰ কাৰণেও মাত মাতিছো নিজৰ জাতিটোৰ সন্মানৰ কাৰণেও মাত মাতিছো নিজৰ ধৰ্মটোৰ সন্মানৰ কাৰণেও মাত মাতিছো লগতে সকলো মিলা প্ৰীতিৰে থাকাৰ কাৰণেও মাত মাতিছো আৰু হেতু কাৰণে আজি তাৰিখত হেয়া আপোনালোকৰ এতিয়া বৰ্তমান ৰানিং পাৰ্টিয়ে হওক বা এতিয়া এই আগৰ অপজিশনৰ হওক মৰম কৰে ইনশাআল্লাহ বুজি পাইছে না মৰম কৰে আৰু বেছি দিঘলীয়া নকন দিয়ক বেছি দিঘলীয়া গলে আৰু আপোনালোকে ক'ব কাবাৰ এজেন্ট কৈ দিব এজেন্ট নুবুল কাৰুৱে নহয় এজেন্ট নুবুল অকল আল্লাহৰ হয় এটো মনত ৰাখিব হে নেদেখাজনৰ পঠাইছে তো নেদেখাজনৰে এজেন্ট হম নেদেখাজনৰে সব হম তাৰ বাহিৰে তো কাৰুৰে একো নহও আৰু কেতিয়াবা ভৱিষ্যতত যদি মোৰ ৰাস্তা খলনি হয় তেতিয়া চাব আৰু কিমান কি কৰিব পাৰো কামত তো বেছি নকও আৰু ন আপোনালোকে কমেন্টত গালি পাৰে কমেন্টত যি কৰে কৰতে হেতুটো কৰিব লাগিব আপোনালোকে কমেন্ট নহলে আজিকালি মতে টোপনিও নাই ভালো নালাগে কি হল মানুহ কিছে গালি দিয়া নাই আৰু জিয়ক হ'ব লাভ ইউ বলবাই থ্যাংক ইউ সো মাচ বাবু ৰহমান মতিউৰ ৰহমান সবকে মই কাৰো কমেন্ট বেটেকে পঢ়িব নোৱাৰিলো আজি আইনুল হক আপোনাৰ কথা বৰ ভাল লাগিছে থ্যাংক ইউ সো মাচ
দিলবাৰ খান ভাইজান ফোন নম্বৰটো পালে আজি দুটামান ঠিক আছে হ'ব ইনবক্স কৰিব ইনশাআল্লাহ কথা পাতিম আমি বহুতে আকৌ কমেণ্ট কৰি আছে মই দাদা বহুত ভাল পাওঁ থেংক ইউ ছ' মাছ আপোনালোকৰ দোৱা আশীৰ্বাদ থাকিলে হ'ল এটা কথা ভাল মই অকল মুছলমান বুলি নহয় হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক যি হওক ধৰ্ম কথা মই এইটো কাৰণে ক'লোঁ যে প্ৰত্যেকটো মানুহৰ পৰা আশীৰ্বাদ পাইছোঁ কিন্তু দোৱা পাইছোঁ মই এইটো কিন্তু ক'ব লাগিব সেইটো কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ মাজত বেয়াটো থাকিব ন বেয়াটো সকলোৰে মাজতে আছে সকলোৱে যে মোক ভাল পাব মইতো আৰু ভগৱান ঈশ্বৰ আল্লাহকে সকলোৱে ভাল নাপায় তো মইনো মানুহ মোকনো কোনে সকলোৱে ভাল পাব তাৰ মাজতো যে মই যে একাংশই হওক বা যি হওক কম সংখ্যকে হ'লেও মই যে চবৰ পৰা অলপকৈ মৰম পাই আছোঁ মোৰ কাৰণে সেইটোৱে ধন্যবাদ আৰু মই সেইটোৱে চবতকৈ বেছি মই খুব ভাগ্য বুলি ভাবোঁ কাৰণ মানুহৰ পৰা মৰম আৰু আশীৰ্বাদ আৰু দোৱা পোৱাটো চবতকৈ ডাঙৰ কথা পইচাটো চবেই ইনকাম কৰিব পাৰে দোৱা আশীৰ্বাদ পোৱাটো বহুত ডাঙৰ কথা আৰু সেইটোৱে আপোনালোকৰ দোৱা আশীৰ্বাদ লৈ কিনে ইনশাআল্লাহ যিমানখিনি পাৰোঁ আগুৱাই যাই থাকিম হানিফ আলী লাভ ইউ ফ্ৰম চাউদি আৰব থেংক ইউ ছ' মাছ ভাই ইমান দূৰৰ পৰা চাই আছে চবে মৰম দিছে বহুত ভাল লাগিছে তো এতিয়ালৈ ৰাখিছোঁ জয় অসম